এয়া চোৱা ঢেকীয়া মই মানে নদীৰ কিনাৰত যাওঁতে ছিঙি আনিলোঁ। নদী বুলি ক'লে এটা ভুল হ'ব, আমাৰ ইয়াত মানে নদী নাই, জুৰি আছে, যিটো সৰু সৰু জুৰি হয়। তাৰ চোৱাচোন ইমান ধুনীয়া কৰি, কোনে চিনি পোৱা আৰু কোনে কোনে খাই ভাল পোৱা ক'বাচোন। আৰু এইটোতো হৈছে লাফু, যিটো আমি পথাৰত পাওঁ। এতিয়া যিহেতু ছিজন, এতিয়াৰ সময়ত যদি পথাৰত গ'লে এইটো বস্তু দেখা পাব। চোৱা ইমান ধুনীয়া। আৰু এইটো হৈছে কচুলতি, যিটো মই পথাৰৰ পৰা নহয়, ঘৰৰ পিছপনে বাৰীতে ছিঙিলোঁ। কোনে খাই ভাল পায় ক'বাচোন বাৰু। মই এইটো ইমান ভাল নাপাওঁ, আৰু এইটোতো মই নাখাওঁৱে বাৰু, মাহঁতৰ কাৰণে লৈ যাম। কিন্তু মই এইটো বস্তু ভাল পাওঁ। ধুনীয়া লাগিছে ন? কি ধুনীয়া সুন্দৰ। আমাৰ এই গাঁৱলীয়া ঠাইত এইবোৰ ফাইদা আছে, কাৰণ কিনি খাবলৈ নাপায়।